অনুষ্ঠানলৈ মাজত মাথো 4 দিন 8 ছেপ্টেম্বৰত ৰাজ্যজুৰি উদযাপন হ'ব প্ৰধানমন্ত্ৰীৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠান। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে লোৱা হৈছে বৰ্ণাঢ্য কাৰ্যসূচী। উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলত ভূপেন্দ্ৰ সংগীতৰ মন্ত্ৰমুগ্ধ পৰিৱেশ। 3 শতাধিক ছাত্ৰীয়ে একেলগে পৰিৱেশন কৰিলে প্ৰধানমন্ত্ৰীৰ কালজয়ী সৃষ্টি অসম আমাৰ ৰূপহী। নৰ্থ গুৱাহাটীৰ থিঅছফিকেল লজৰ উদ্যোগত উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুল আৰু ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ সহযোগত প্ৰধানমন্ত্ৰীৰ কালজয়ী গীতৰ প্ৰশিক্ষণ চলিছে। উত্তৰ গুৱাহাটীৰ পৰা জ্যেষ্ঠ সাংবাদিক দিগন্ত বৰদলৈ। প্ৰধানমন্ত্ৰী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি যিহেতু ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত ছোৱালী হাইস্কুল প্ৰাংগণত আৰু ইয়াতো এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ যিসকল শিক্ষাৰ্থী আছে তেখেতসকলে ইতিমধ্যে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি সুন্দৰ গীতৰ তেখেতসকলে অনুশীলন চলাই আছে। মই এই সুন্দৰ পৰিৱেশ মই দেখুৱাই আছোঁ। মই কথা পাতিবলৈ যত্ন কৰিম। উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক মোৰ সৈতে আছে। যিহেতু এইবাৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষ অনুষ্ঠান বিভিন্ন কাৰ্যসূচীৰে ইতিমধ্যে প্ৰস্তুতি চলিছে। আপোনালোকৰ কেনেকুৱা? হয়, নমস্কাৰ। আপোনালোকক আমাৰ উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুললৈ স্বাগতম জনাইছোঁ। এইবাৰ যিহেতু জন্ম শতবাৰ্ষিকী উপলক্ষে ভূপেন হাজৰিকাদেৱৰ আমি আমাৰ নৱপ্ৰজন্মৰ আমাৰ ছাত্ৰীসকলৰ অন্তৰত যাতে ভূপেন হাজৰিকাৰ দৰে এগৰাকী বিখ্যাত ব্যক্তি প্ৰখ্যাত ব্যক্তি তেখেতক যাতে আমাৰ প্ৰত্যেকৰে অন্তৰত থাকে সেই উদ্দেশ্য আগত ৰাখি আমি এইবুলি আমাৰ ছাত্ৰীসকলক ভূপেন হাজৰিকাৰ কিছুমান গীত শিকাবলৈ আৰম্ভ কৰিছোঁ। নিশ্চিতভাৱে সুন্দৰ পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে। মই বাইদেউৰ ওচৰলৈ আহিছোঁ, বাইদেউৰ সৈতে কথা পাতিম। বাইদেউ আপুনি কোনটো গীত বৰ্তমান শিকাই আছে? প্ৰকৃতিৰ মিঠা জীয়ৰী অসম আৰু এই অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰ বৰ্ণনা কৰি ভূপেন হাজৰিকাদেৱে লিখিছে অসম আমাৰ ৰূপহী সোণৰ নাই দেশ। এই বিখ্যাত গীতিৰে আমি আজি ছোৱালী হাইস্কুলৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ পৰা একেলগে কাম কৰি ভাবিছোঁ। আৰম্ভ কৰক। দিগন্ত বৰদলৈ আপোনাক ধন্যবাদ জনাইছোঁ। আৰু 13 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত 1000 শিল্পীয়ে